নমস্কাৰ আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বিভিন্ন আমাৰ তথ্যৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে আমাৰ শেষৰ ভিডিঅ'টোৰ আমাৰ পুনৰ আলোচনা অলপ কৈ দিছো। আমাৰ শেষৰ ভিডিঅ'টোত কৰা হৈছে কি যে মানুহৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ মাজত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা তন্ত্ৰই পৰিচালনা কৰে। সেই তন্ত্ৰ দুটা হল এটা হল স্নায়ুতন্ত্ৰ আৰু এটা হল অন্তঃস্ৰাৱী তন্ত্ৰ। স্নায়ুতন্ত্ৰৰ গঠনাত্মক কাৰ্যকৰী একক কি এটা হল আমাৰ নিউৰন বা স্নায়ুকোষ। আমি নিউৰন বা স্নায়ুকোষ আমাৰ প্ৰাণী দেহত থকা আটাইতকৈ দীঘল কোষ। এই নিউৰন বা স্নায়ুকোষৰ আকৌ দুটা অংশৰে গঠিত। এটা হল কোষ দেহ সেল বডি, আন এটা হল আমাৰ স্নায়ু প্ৰবৰ্ধক। কোষ দেহ এটা নিউৰনৰ যিটো অংশত কোষ কেন্দ্ৰ থাকে আৰু সেইটো কোষ দেহ বুলি কোৱা হয়। আৰু কোষ দেহৰ পৰা আমাৰ স্নায়ু প্ৰবৰ্ধবিলাক ওলায়। স্নায়ু প্ৰবৰ্ধবিলাকৰ কিছুমান ডাঙৰ আৰু কিছুমান সৰু। তাৰে প্ৰশাখাযুক্ত চুটি প্ৰবৰ্ধডালক কোৱা হয় আমাৰ ডেনড্ৰাইট, আৰু দীঘল নলী সদৃশ প্ৰবৰ্ধডালক কোৱা হয় এক্সন বুলি কোৱা হয়। এক্সনে কি কৰে, আমাৰ স্নায়ুকোষৰ পৰা স্নায়ু প্ৰেৰণা বাহিৰলৈ উলিয়াই দিয়ে। আনহাতে আমাৰ নিউৰনে ডেনড্ৰাইটে কি কৰে, আমাৰ স্নায়ু প্ৰেৰণা আমাৰ কোষটোলৈ কঢ়িয়াই আনে। আমাৰ দেহত বহুতো নিউৰন থাকে বা স্নায়ুকোষ থাকে, কিন্তু নিউৰনবিলাক আমাৰ লগ লাগি নাথাকে। দুটা নিউৰনৰ মাজত কিছু ফাঁক বা খালী ঠাই থাকে, আৰু দুটা নিউৰনৰ মাজত খালী ঠাইখিনিকে কয় সাইনেপছ বুলি কোৱা হয়। আৰু সাইনেপছৰ মাজেৰে আমাৰ বৈদ্যুতিক আমাৰ স্নায়ু প্ৰেৰণা চালিত হয়। এইটো আমাৰ আগতে আমি আলোচনা কৰিছিলোঁ। আজি আমি শিকিম যে নিউৰন বা স্নায়ুকোষ আমাৰ বিভিন্ন থাকে। নিউৰন বা স্নায়ুকোষৰ তাহাঁতৰ কাৰ্যৰ ওপৰত ভিত্তি কৰি আমাৰ তিনিটা ভাগত ভগোৱা হৈছে নিউৰন বা স্নায়ুকোষ। আৰু সিহঁতৰ আজি কাৰ্যৰ বিষয়ে আমি আলোচনা কৰিম। লগতে আমাৰ স্নায়ুতন্ত্ৰৰ বিভিন্ন শ্ৰেণী বিভাজনৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে চোৱা যাওক আমাৰ স্নায়ুকোষৰ ভাগসমূহ। স্নায়ুকোষবোৰক তিনিটা প্ৰধান ভাগত ভগোৱা হৈছে। স্নায়ুকোষ বা নিউৰন ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। কি তিনিটা ভাগ? এটা হল আমাৰ সংজ্ঞাবাহী স্নায়ু, ইংলিছত কয় সেন্সৰি নাৰ্ভ, সেন্সৰি নিউৰন নট নাৰ্ভছ। সংজ্ঞাবাহী স্নায়ুকোষ বুলি কোৱা হ'ব। সংজ্ঞাবাহী স্নায়ুকোষ এটা সেন্সৰি নিউৰন, NEURON নিউৰন। 2 নম্বৰ হ'ল আমাৰ আজ্ঞাবাহী স্নায়ুকোষ। আজ্ঞাবাহী স্নায়ুকোষ। ইংলিছত কয় মটৰ নিউৰন বুলি কোৱা হয়। মটৰ নিউৰন। 3 নম্বৰ হ'ল আমাৰ অন্তৰ্বৰ্তী স্নায়ুকোষ। অন্তৰ্বৰ্তী স্নায়ুকোষ। ইংলিছত কোৱা হয় ৰিলে নিউৰন। তেনেহ'লে কাৰ্যৰ ওপৰত ভিত্তি কৰি আমাৰ স্নায়ুকোষ বা নিউৰনক তিনিটা ভাগত ভগোৱা হৈছে। কি তেনেহ'লে এটা হ'ল আমাৰ
সংজ্ঞাবাহী স্নায়ুকোষ সেন্সৰি নিউৰন, 2 নম্বৰ হ'ল আজ্ঞাবাহী স্নায়ুকোষ মটৰ নিউৰন বুলি কোৱা হয়, আৰু এটা হ'ল অন্তৰ্বৰ্তী স্নায়ুকোষ বা আমাৰ ৰিলে নিউৰন বুলি কোৱা হয়। এতিয়া ইহঁতৰ কাৰ্যখিনি আমি জানিব লাগিব। কাৰ্যখিনি কি কি চোৱা যাওক। যেনে সংজ্ঞাবাহী স্নায়ুকোষ বা নিউৰনৰ কাম কি? এই স্নায়ুকোষবোৰে আমাৰ কি কৰে? সংগ্ৰাহক অংগৰ পৰা স্নায়ু উদ্দীপনা বা স্নায়ু প্ৰেৰণা কেন্দ্ৰীয় স্নায়ু তন্ত্ৰলৈ প্ৰেৰণ কৰে। আৰু সংগ্ৰাহক অংগ যেনেকৈ নাক, কাণ, ছাল, চকু, জিভা এইবিলাকৰ পৰা আমি আমাৰ সংবেদনা আমি পাওঁ। এইবিলাক গ্ৰাহক অংগ বুলি কয়। গ্ৰাহক অংগৰ পৰা আমাৰ বিভিন্ন সংবেদনা বা স্নায়ু প্ৰেৰণা আমাৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰলৈ প্ৰেৰণ কৰে। নেক্সট আজ্ঞাবাহী স্নায়ুৰ কাম কি? এই স্নায়ুবোৰে বা এই কোষে, এই আজ্ঞাবাহী স্নায়ু কোষে কি কৰে? আমাৰ স্নায়ু প্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী অংগলৈ প্ৰেৰণ কৰে বা কাৰক অংগ বা কাৰ্যকৰী অংগলৈ প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰক বা কাৰ্যকৰী অংগলৈ প্ৰেৰণ কৰে আমাৰ আজ্ঞাবাহী স্নায়ুকোষ বা মটৰ নিউৰনে। নেক্সট অন্তৰ্বৰ্তী স্নায়ুকোষ বা ৰিলে নিউৰনৰ কাম কি? এই স্নায়ুকোষ আমাৰ সাধাৰণতে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰতহে পোৱা যায়। আৰু ইহঁতে কি কৰে? ইহঁতে আন স্নায়ুকোষ বা সংজ্ঞাবাহী স্নায়ুকোষ আৰু আজ্ঞাবাহী স্নায়ুকোষৰ মাজত পৰ্যায়ক্ৰমে স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে। এইখিনি হ'ল সিহঁতৰ কাৰ্য। এইখিনি আমাৰ হৈ গ'ল। তেনেহ'লে আমাৰ সংজ্ঞাবাহী স্নায়ুকোষ, আজ্ঞাবাহী স্নায়ুকোষ আৰু অন্তৰ্বৰ্তী স্নায়ুকোষ আমাৰ 3 ধৰণৰ স্নায়ুকোষ আমাৰ জীৱদেহত বা প্ৰাণী দেহত পোৱা যায়। আৰু প্ৰতিটো স্নায়ুকোষ আমাৰ লগ লাগি নাথাকে। এটাৰ সৈতে আনটোৰ মাজত অলপ ফাঁক থাকে। আৰু দুটা নিউৰনৰ মাজৰ খালী ঠাই বা দুটা স্নায়ুকোষৰ মাজৰ খালী ঠাই চাইনেপছ বুলি কোৱা হয়। আৰু চাইনেপছৰ মাজেৰে আমাৰ বৈদ্যুতিক স্নায়ু প্ৰেৰণা পৰিচালিত হয়। এইটো আমাৰ স্নায়ুকোষৰ ভাগ হৈ গ'ল। এতিয়া আমি চাম স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰ আমি গম পালোঁ যে জীৱদেহত বা প্ৰাণী দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা প্ৰধান তন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। দুটা প্ৰধান তন্ত্ৰই আমাৰ জীৱন প্ৰক্ৰিয়াসমূহক পৰিচালনা কৰাত সহায় কৰে। এটা হ'ল আমাৰ স্নায়ুতন্ত্ৰ আৰু এটা হ'ল অন্তঃস্ৰাৱী তন্ত্ৰ। তেতিয়া আমি স্নায়ুতন্ত্ৰৰ বিষয়ে আমি শিকিম। স্নায়ুতন্ত্ৰ কি? যি তন্ত্ৰই আমাৰ জীৱদেহৰ বিভিন্ন অংগসমূহৰ মাজত বা বিভিন্ন তন্ত্ৰসমূহৰ মাজত আমাৰ নিয়ন্ত্ৰণৰ সমন্বয় সাধন কৰে, সেইবোৰকে কোৱা হয় আমাৰ স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰৰ আমাৰ ভাগসমূহ কি কি? স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ আমাৰ 3টা। কি কি চোৱা যাওক। স্নায়ুতন্ত্ৰ, স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগসমূহ। স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগসমূহ কি কি? স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ আমাৰ 3টা হয়। কি কি? নাম্বাৰ 1 হ'ল আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, ইংলিছত কোৱা হয় আমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম। 2 নম্বৰ হ'ল আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ। প্ৰান্তীয় স্নায়ুতন্ত্ৰ, ইংলিছত কোৱা হয় আমাৰ পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম। আৰু 3 নম্বৰ হ'ল আমাৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। স্বয়ংক্ৰিয়
স্নায়ুতন্ত্ৰ। এই তিনি ধৰণৰ আমাৰ স্নায়ুতন্ত্ৰ আমাৰ পোৱা যায়। তেনেহ'লে স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ তিনিটা কি কি? এটা হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম। 2 নম্বৰ হ'ল প্ৰান্তীয় স্নায়ুতন্ত্ৰ, এটা হ'ল পেৰিফেৰাল নাৰ্ভাছ চিষ্টেম, আৰু এটা হ'ল স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, আমাৰ অটোমেটিক নাৰ্ভাছ চিষ্টেম। তে ইহঁত কিহেৰে গঠিত এইটো এতিয়া আমি চাম। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আমাৰ দুটা অংশৰে গঠিত। কি দুটা অংশৰে গঠিত? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে গঠিত। কি মস্তিষ্ক আৰু স্নায়ুৰজ্জু। মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে স্নায়ুতন্ত্ৰ গঠিত হয়। তো মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ কাম কি এইখিনি যদি আমি চাওঁ তেনেহ'লে মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ কামসমূহ চোৱা যাওক। আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত কি হয় তেনেহ'লে ইয়াৰ মেইন কাম কি? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত আমাৰ অনুসূচনাবোৰ বা সূচনাবোৰ সংশোধন আৰু নিয়ন্ত্ৰণ হয় আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত। এইটো মস্তিষ্কৰ কাম কি? মস্তিষ্কৰ কাম আমাৰ কোনো ব্যক্তিক সজাগ কৰে, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াসমূহক নিয়ন্ত্ৰণ কৰি সমন্বয় ৰক্ষা কৰে, আৰু নেক্সট শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্য আমাৰ মস্তিষ্কই কৰে। মস্তিষ্ক আমাৰ শৰীৰৰ মেইন সুইচ বৰ্ড বুলি ক'ব পাৰি। নেক্সট স্নায়ুৰজ্জু। স্নায়ুৰজ্জু আমাৰ কি? আমাৰ প্ৰতিক্ৰিয়াসমূহ নিয়ন্ত্ৰণ। প্ৰতিক্ৰিয়া কি? আমাৰ শৰীৰত আমাৰ কিছুমান কাৰ্য স্বতঃস্ফূৰ্ত আৰু হঠাতে হৈ যায়, সেইবোৰ কাৰ্য কোৱা হয় প্ৰতিক্ৰিয়া। যেনেকৈ ভৰিত কাঁইটে বিন্ধিলে তৎক্ষণাত হাতখন তালৈ গুচি যায়, হাতখন গৰম প্লেটত পৰিলে তৎক্ষণাত হাতখন আমি কুচাই আনো, এইবিলাক হঠাতে হোৱা যিবিলাক কাৰ্য, এটা মস্তিষ্কৰ নিৰ্দেশ অবিহনে এই কাৰ্যবিলাক অট'মেটিকেলি হৈ যায়, আৰু সেই ক্ৰিয়াবোৰকে কয় প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়া আমাৰ নিয়ন্ত্ৰণ কৰে স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। তাৰপিছত আকৌ আৰু এটা আমি কাম মনত ৰাখিব পাৰোঁ, অন্তৰ্বাহী আৰু বহিৰ্বাহীৰ সংবেদন বা প্ৰেৰণা আমাৰ কি হয়? গ্ৰাহক ইন্দ্ৰৰ পৰা। গ্ৰাহক ইন্দ্ৰ কোনবিলাক? নাক, কাণ, ছাল, চকু, জিভা ইত্যাদি বিভিন্ন গ্ৰাহক ইন্দ্ৰ আছে। গ্ৰাহক ইন্দ্ৰৰ পৰা মস্তিষ্কলৈ, আকৌ মস্তিষ্কৰ পৰা কাৰক ইন্দ্ৰলৈ প্ৰেৰণ কৰে বা সৰবৰাহ কৰে আমাৰ স্নায়ুৰজ্জু। তো আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ কাম হৈ গ'ল। এতিয়া নেক্সট আছে আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ। প্ৰান্তীয় স্নায়ুতন্ত্ৰ আকৌ দুটা অংশৰে গঠিত। এইখিনি মই ধুনীয়াকৈ আঁকি দিছোঁ আমাৰ ৰোড মেপ হিচাপে, ইয়াত আঁকা অসুবিধা হৈ আছে। আমাৰ স্নায়ুতন্ত্ৰৰ ভাগসমূহ ইয়াত দেখাই দিছোঁ ভালকৈ। স্নায়ু তন্ত্ৰৰ ভাগসমূহ আৰু কিহেৰে গঠিত সেইটো মই দেখাই দি আছোঁ। তো প্ৰথমে হ'ল আমাৰ স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰ তো স্নায়ুতন্ত্ৰ আমাৰ তিনিটা অংশ। কি তিনিটা অংশ? এটা হ'ল আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম। 2 নম্বৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ, পেৰিফেৰাল নাৰ্ভাছ চিষ্টেম। আন এটা হ'ল আমাৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ।
স্বয়ংক্রিয় স্নায়ুতন্ত্র ইংলিশত কোৱা হয় অটোমেটিক নাৰ্ভাছ সিস্টেম। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আকৌ দুটা অংশৰে গঠিত। কি দুটা অংশৰে গঠিত? এই দুটা অংশৰে গঠিত। এই দুটা হ'ল আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰে গঠিত। স্নায়ুৰজ্জু আমি এইমাত্ৰ কৈছো যে মস্তিষ্ক আমাৰ কি কৰে? মস্তিষ্কই ঐচ্ছিক আৰু অনৈচ্ছিক আমাৰ পেশীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি সমন্বয় ৰক্ষা কৰে, শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে, ব্যক্তিক সজাগ কৰি তোলে ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্য মস্তিষ্কই কৰে। প্ৰায় শৰীৰৰ সকলোবোৰ কাৰ্যই মস্তিষ্কৰ দ্বাৰা সমাধান হয়। আনহাতে স্নায়ুৰজ্জুৰ কাম কি? স্নায়ুৰজ্জুই আমাৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে। আমাৰ শৰীৰত কিছুমান হঠাতে হোৱা কাৰ্য হয়, সেই কাৰ্যবোৰকে প্ৰতিক্ৰিয়া বুলি কয়। আৰু 2 নম্বৰ কি? আমাৰ অন্তৰ্বাহী আৰু বহিৰ্বাহী সংবেদন গ্ৰাহক ইন্দ্ৰৰ পৰা আমাৰ মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা আমাৰ কাৰক অংগলৈ প্ৰেৰণ কৰে। এইটো হৈ গ'ল। নেক্সট আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ। প্ৰান্তীয় স্নায়ুতন্ত্ৰ আকৌ দুটা অংশৰে গঠিত। কি দুটা অংশৰে গঠিত? আমাৰ এটা হ'ল আমাৰ ক্ৰেনিয়েল স্নায়ু বুলি কোৱা হয়। ক্ৰেনিয়েল স্নায়ু আৰু এটা হ'ল ৰজ্জু স্নায়ু। এই ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ু দুয়োটাই আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ পৰাই সৃষ্টি হয় আৰু মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ পৰাই সৃষ্টি হোৱা ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ু লগ লাগি আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠন হয়। নেক্সট আমাৰ জীৱৰ দেহত আমাৰ মানুহৰ দেহত আমাৰ 12 ক্ৰেনিয়েল স্নায়ু থাকে। ক্ৰেনিয়েল স্নায়ু থাকে আমাৰ 12 আৰু ৰজ্জু স্নায়ু থাকে 31 ৰজ্জু স্নায়ু থাকে। এতিয়া নেক্সট আমি চাম স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। তো স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ অটোমেটিক নাৰ্ভাছ সিস্টেম বুলি কোৱা হয়। আমাৰ অটোমেটিক নাৰ্ভাছ সিস্টেম স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ আকৌ দুটা অংশৰে গঠিত। কি দুটা অংশ? এটা হ'ল সিম্পেথেটিক স্নায়ুতন্ত্ৰ। 2 নম্বৰ হ'ল আমাৰ প্যারাসিম্পেথেটিক স্নায়ুতন্ত্র। ইংরেজি নাম অসমীয়া নাম একে, সিম্পেথেটিক নার্ভাস সিস্টেম এন্ড প্যারাসিম্পেথেটিক নার্ভাস সিস্টেম। সিম্পেথেটিক নার্ভাস সিস্টেম আৰু প্যারাসিম্পেথেটিক নার্ভাস সিস্টেম বা সিম্পেথেটিক স্নায়ুতন্ত্ৰ আৰু প্যারাসিম্পেথেটিক স্নায়ুতন্ত্ৰৰ কাৰ্য পৰস্পৰ বিপৰীত। আমাৰ সিম্পেথেটিক নাৰ্ভাছ সিস্টেম কি কৰে? আমাৰ যেনেকৈ পেশীৰ সংকোচন প্ৰসাৰণ ঘটায় আৰু প্যারাসিম্পেথেটিকে পেশীৰ সংকোচন ঘটায়। চকুৰ মণি আমাৰ খোল খুৱায় সিম্পেথেটিকে স্নায়ুতন্ত্ৰই, আনহাতে চকুৰ জাপ খুৱায় আমাৰ প্যারাসিম্পেথেটিকে। তো এনেদৰে আমাৰ সিম্পেথেটিক আৰু প্যারাসিম্পেথেটিক স্নায়ুতন্ত্ৰৰ কাৰ্য পৰস্পৰ বিপৰীত হয়।
প্ৰাণী দেহত আমাৰ ইয়াত কি হ'ল আমাৰ পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰই বিপৰীত কাৰ্যৰ দ্বাৰা আমাৰ প্ৰাণী দেহত স্বাভাৱিক অৱস্থা ঘূৰাই আনে আৰু আভ্যন্তৰীণ স্থিতি অৱস্থা নিয়ন্ত্ৰণ কৰে আমাৰ প্ৰাণী দেহ। আমাৰ আজিলৈ ইমানতেই সমাপ্ত কৰিছোঁ। শেষত আকৌ এবাৰ পুনৰাবৃত্তি কৰাই দিছোঁ যে নিউৰন বা স্নায়ুকোষ কাৰ্যৰ ওপৰত ভিত্তি কৰি 3 ভাগত ভগোৱা হৈছে। কি কি 3 ভাগ? এটা হ'ল সংজ্ঞাবাহী স্নায়ুকোষ, সেন্সৰি নিউৰন বুলি কোৱা হয়। ই গ্ৰাহক অংগৰ পৰা স্নায়ু উদ্দীপনা বা প্ৰেৰণা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে। 2 নম্বৰ কি আজ্ঞাবাহী স্নায়ুকোষ বা মটৰ নিউৰন। এইবিধ স্নায়ুকোষে কি কৰে? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা আমাৰ স্নায়ু প্ৰেৰণা কাৰ্যকৰী অংগলৈ বা কাৰক অংগলৈ প্ৰেৰণ কৰে। আন এটা হ'ল আমাৰ অন্তৰ্বৰ্তী স্নায়ুকোষ বা ৰিলে নিউৰন বুলি কোৱা হয়। এইবিধ স্নায়ুকোষে কি কৰে? আজ্ঞাবাহী স্নায়ুকোষ আৰু সংজ্ঞাবাহী স্নায়ুকোষৰ মাজত পৰ্যায়ক্ৰমে স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে। এইটো হৈ গৈছে। নেক্সট, স্নায়ুকোষবোৰ বহুতো থাকে। স্নায়ুকোষবোৰ লগ লাগি নাথাকে। 2টা স্নায়ুকোষৰ মাজত ফাঁক বা খালী ঠাই থাকে। 2টা স্নায়ুকোষ বা নিউৰনৰ মাজত খালী ঠাইকে কোৱা হয় আমাৰ চাইনেপছ বুলি কোৱা হয়। এই চাইনেপছৰ মাজেৰে আমাৰ বিদ্যুৎ আমাৰ ইম্পালছ আমাৰ প্ৰবাহিত হয়, বিদ্যুৎ স্নায়ু প্ৰেৰণা চালিত হয়। এতিয়া স্নায়ুতন্ত্ৰ যে জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয় 2টা প্ৰধান অংগতন্ত্ৰই দ্বাৰা সমাধা হয়। কি কি? এটা হ'ল স্নায়ুতন্ত্ৰ নাৰ্ভাছ ছিষ্টেম আৰু এটা হ'ল আমাৰ অন্তঃস্ৰাৱী তন্ত্ৰ, অন্তঃস্ৰাৱী এণ্ডক্ৰাইন ছিষ্টেমৰ দ্বাৰা। আমাৰ স্নায়ুতন্ত্ৰ তেনেহ'লে আকৌ 3 ভাগত ভগোৱা হৈছে। কি কি 3টা ভাগ? এটা হ'ল কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, এটা হ'ল প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু এটা হ'ল স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। ঠিক তেনেকৈ আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ু লগ লাগি আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। আমাৰ দেহত আমাৰ 12 যোৰ ক্ৰেনিয়েল স্নায়ু আৰু 31 যোৰ ৰজ্জু স্নায়ু থাকে। এতিয়া স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ। স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ আকৌ 2টা অংশেৰে গঠিত। এটা হ'ল চিম্পেথেটিক স্নায়ুতন্ত্ৰ আৰু এটা হ'ল পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰ। আৰু ইহঁতৰ কাৰ্য পৰস্পৰ বিপৰীতধৰ্মী হয়। তো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।